নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো আমাৰ সাধাৰণ জ্ঞানৰ পাৰ্ট নম্বৰ 7 হয়। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাব পাৰে। প্ৰথম কুৱেশ্যন, ভাৰতৰ লগত কিমানখন দেশে সীমান্ত শ্বেয়াৰ কৰে? উত্তৰ হৈছে অপশ্যন বি 8খন। শংখচূড় বধ কাব্য কোনে ৰচনা কৰিছিল? উত্তৰ কবিৰাজ চক্ৰৱৰ্তীয়ে। অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে? উত্তৰ 7খন। অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় কোন জিলাত অৱস্থিত? তেজপুৰ, যোৰহাট, নগাঁও, মাজুলী। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মাজুলী। কোনখন জিলা হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত? উত্তৰ অপশ্যন চি বৰপেটা। ভাৰতৰ পঞ্চায়ত ৰাজ ব্যৱস্থা কিমানটা স্তৰ আছে? উত্তৰ 3টা স্তৰ। অসমৰ ক'ত সৈনিক স্কুল আছে? উত্তৰ অপশ্যন চি গোৱালপাৰা। জাপি শিল্পৰ বাবে বিখ্যাত জিলাখনৰ নাম কি? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ নলবাৰী। উপন্যাস সম্ৰাট বুলি কাক জনা যায়? ৰঘুনাথ চৌধুৰী, ৰজনীকান্ত বৰদলৈ, হীৰেণ গোহাঁই, বিনোধৰ শৰ্মা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰজনীকান্ত বৰদলৈ। চম্পাৰণ সত্যাগ্ৰহ কেতিয়া হৈছিল? উত্তৰ অপশ্যন এ 1917 চনত। চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিল? মহাত্মা গান্ধী, মতিলাল নেহেৰু, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু। উত্তৰ অপশ্যন এ মহাত্মা গান্ধী। এজন অসমীয়া বুলি কাক জনা যায়? সত্যনাথ বৰা, ৰঘুনাথ চৌধুৰী, বেণুধৰ শৰ্মা, মহিম বৰা। শুদ্ধ উত্তৰ অপশ্যন এ সত্যনাথ বৰা। বিদ্যুৎ আধানৰ এছআই একক কি? কুলম, জুল, নিউটন, হাৰ্জ। উত্তৰ অপশ্যন এ কুলম। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰীগৰাকীৰ নাম কি? উত্তৰ অপশ্যন এ নলিনীবালা দেৱী। অসম মহিলা ফুটবল কমিটিৰ জন্ম কেতিয়া হৈছিল? উত্তৰ অপশ্যন চি 1985 চনত। জোনাকী আলোচনীখন কেতিয়া প্ৰকাশিত হৈছিল? উত্তৰ অপশ্যন চি 1890 চনত। অসমীয়া চুটিগল্পৰ জনক বুলি কাক জনা যায়? উত্তৰ অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। অভিযাত্ৰী নামৰ কিতাপখনৰ ৰচক কোন? উত্তৰ অপশ্যন এ নিৰুপমা বৰগোহাঁই। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? উত্তৰ অপশ্যন বি 1952 চনত। লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ অপশ্যন এ সোণপাহি। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনিয়ে। ধন্যবাদ।